নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ আছাম ডিচ ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 4ৰ অসমীয়াৰ মূলা গাভৰু কুৱেশ্যন আনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব, যাতে আগলৈ এনেকুৱা ধৰণৰ ক্লাছবোৰ পাই থাকে। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল মূলা গাভৰু কোন আছিল? উত্তৰ ফাংচেং মাং বৰগোহাঁইৰ পত্নী আছিল। তেওঁৰ স্বামীৰ নাম কি? উত্তৰ ফাংচেংমুং বৰগোহাঁই আছিল। স্বামীৰ মৃত্যুত বিচলিত নহৈ তেওঁ কি প্ৰতিজ্ঞা কৰিছিল? উত্তৰ প্ৰতিহতা শত্ৰুৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ দৃঢ় প্ৰতিজ্ঞা হৈছিল। কাৰ অস্ত্ৰাঘাতত মূলা গাভৰুৰ মৃত্যু হৈছিল? উত্তৰ তুৰ্বকৰ অস্ত্ৰাঘাতত মূলা গাভৰুৰ মৃত্যু হৈছিল। খ নম্বৰ, তুৰ্বক কোন আছিল? উত্তৰ তুৰ্বক আছিল মুছলমানসকলৰ প্ৰধান সেনাপতি। তেওঁ অসমলৈ কিয় আহিছিল? উত্তৰ অসম আক্ৰমণ কৰিবলৈ আহিছিল। যুদ্ধক্ষেত্ৰত কি দেখি তুৰ্বক বাহিনী বিস্মিত হৈছিল? উত্তৰ মূলা গাভৰুৰ সাহস আৰু বীৰত্ব দেখি। কলিয়াবৰৰ ৰণত তুৰ্বক কাৰ হাতত পৰাস্ত হৈছিল? উত্তৰ কলিয়াবৰৰ ৰণত তুৰ্বক আহোম সেনাৰ হাতত পৰাস্ত হৈছিল। গ নম্বৰ, কলিয়াবৰৰ ৰণ কাৰ কাৰ মাজত হৈছিল? উত্তৰ আহোমসকল আৰু মুছলমানসকলৰ মাজত ৰণ হৈছিল। কলিয়াবৰৰ ৰণক আৰু কি নামেৰে জনা যায়? উত্তৰ কপিলীগঙ্গা ৰণ নামেৰে জনা যায়। খ নম্বৰ, কবচ কাপোৰ কি? উত্তৰ ৰাতিটোৰ ভিতৰতে কপা নেওঠি পাজি কাঠি সূতা কাটি ৰাতি নপুৱাওতেই বৈ কাটি উলিওৱা কাপোৰক কবচ কাপোৰ বোলে। ইয়াক কেনেকৈ তৈয়াৰ কৰা হয়? উত্তৰ কপা নেওঠি পাজি কাঠি সূতা কাটি তৈয়াৰ কৰা হয়। মূলা গাভৰুৱে তেওঁৰ স্বামীয়ে কি কাৰণে ৰণত মৃত্যুবৰণ কৰা বুলি ভাবিছিল? উত্তৰ ৰাতিটোৰ ভিতৰতে কবচ কাপোৰ বৈ দিব নোৱাৰাৰ বাবে তেওঁৰ স্বামীৰ মৃত্যুবৰণ কৰা বুলি ভাবিছিল। ঙ নম্বৰ, কোনজন আহোম ৰজাৰ দিনত তুৰ্বকে অসম আক্ৰমণ কৰিছিল? উত্তৰ আহোম ৰজা স্বৰ্গদেউ চুহুংমুং বা স্বৰ্গৰ নাৰায়ণৰ ৰাজত্ব কালত তুৰ্বকে অসম আক্ৰমণ কৰিছিল। সেইজন স্বৰ্গদেউ আন কি নামেৰে জনা যায়? উত্তৰ স্বৰ্গ নাৰায়ণ নামেৰে জনা যায়। তুৰ্বকৰ হাতত 8জন প্ৰধান যোদ্ধা মৰাৰ পাছত স্বৰ্গদেৱে কাক ৰণলৈ পঠিয়াইছিল? উত্তৰ ফাংচেংমুং বৰগোহাঁইক প্ৰধান যোদ্ধা পাতি ৰণলৈ পঠিয়াইছিল। পাঠটোত মূলা গাভৰুৰ বাহিৰে আন কোন কোন বীৰাংগনাৰ নাম আছে? উত্তৰ ঝান্সী ৰাণী লক্ষ্মীবাই, চুলতানা ৰেজিয়াৰ নাম আছে। কোনে কেতিয়া আৰু কিয় কৈছিল? পোৱা। ক মই আৰু পলম কৰিব নোৱাৰো, ৰণলৈ সকলো আহিলা পাতি সাজু হৈছে, কবচ কাপোৰ নোহোৱাকৈ মই তুৰ্বকক হতুৱাব পাৰিম। উত্তৰ এই কথাষাৰ ফাংচেংমুং বৰগোহাঁইয়ে পত্নী মূলা গাভৰুক কৈছিল। স্বৰ্গদেৱৰ আদেশ মানি যুঁজলৈ যাব সাজু হৈ ফাংচেংমুং বৰগোহাঁইয়ে পত্নী মূলা গাভৰুক কবচ কাপোৰ বিচাৰিলে। মূলা গাভৰুৱে বিশেষ লেঠাত কবচ কাপোৰ বৈ দিব নোৱাৰিলে, সেইবাবে তেওঁক ৰণলৈ যাবলৈ বাধা দিলে। তেতিয়া বৰগোহাঁইয়ে উক্ত কথাষাৰ মূলা গাভৰুক কৈছিল। খ ৰাতিটোৰ ভিতৰতে কবচ কাপোৰ বৈ কাটি দিব নোৱাৰাৰ বাবেহে মোৰ মঙহৰদেৱৰ এনেদশা হ'ল। উত্তৰ এই কথাষাৰ মূলা গাভৰুৱে কৈছিল। তুৰ্বকৰ লগত প্ৰাণ টানি যুঁজিও বৰগোহাঁইয়ে জিকিব নোৱাৰিলে। অৱশেষত তেওঁ মৃত্যুক আঁকোৱালি ল'লে। বৰগোহাঁইৰ মৃত্যুৰ বাতৰি গড়গাঁও পালেগৈ। মূলা গাভৰু শোকত ভাঙি পৰিল। তেতিয়া তেওঁ উক্ত কথাষাৰ ভাবিছিল। এতিয়া তলৰ শব্দকেইটিৰ সমাৰ্থক শব্দ লিখা। উত্তৰ মঙহৰদেউ মানে হৈছে স্বামী, পত্নী অৰ্ধাংগিনী, ৰণ যুদ্ধ, শোক দুখ, নদী নৈ। বাক্য ৰচনা কৰা। থয়া নথয়া। মহাভাৰতৰ ৰণ থয়া নথয়া হৈছিল।
প্ৰাণদানী আমি কিবা কাম কৰিলে সেই কামটো প্ৰাণদানী কৰিব লাগে। দৃঢ় প্ৰতিজ্ঞ আমি কিবা কাম বাৰে বাৰে কৰি থাকিলে সেই কাম নোৱাৰিলে আমি কিবা কাম বাৰে বাৰে কৰি থাকিলে সেই কাম নোৱাৰিলে দৃঢ় প্ৰতিজ্ঞ হৈ কাম কৰিব লাগে। মহীয়ান মূলা গাভৰুৰ নিচিনা মহীয়ান নাৰীৰ চৰ্দাৰে সোঁৱৰিব লাগে। তুমুল ভূমিকম্প আহিলে তুমুল বিতৰ্কৰ সৃষ্টি হয়। চিৰস্মৰণীয় মূলা গাভৰুৱে নিজৰ স্বামীৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ দুৰ্বকৰ লগত যুদ্ধ কৰি মৰিও অমৰ হৈ সকলোৰে বাবে চিৰস্মৰণীয় হৈ থাকিল। ভেটাভেটি মূলা গাভৰু আৰু দুৰ্বকৰ মাজত ভেটাভেটি হোৱাত দুয়োৰে মাজত তুমুল যুদ্ধ হ'ল। আজিৰ এইটো লেচনৰ কুৱেশ্যন এনচাৰ ক্লিয়াৰ হ'ল। নেক্সট আৰু ইয়াৰ আগৰ লেচনখিনি কুৱেশ্যন এনচাৰ দিছোঁ আৰু বাকীখিনিও 14টা লেচন সকলোখিনি ক্লিয়াৰ কৰি সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব আৰু চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰি নমস্কাৰ।